এটেনশন স্বাস্থ্যমন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া মুখ বেকা কৰি কৰি কিমান ফাঁকি দিয়ে আপুনি চৰকাৰে দিয়া ঔষধ বিনামূলীয়াই আছে কোনো মূল্য লোৱা নহয় আৰু যদি মূল্য বৃদ্ধি হৈছেও এই মূল্য বৃদ্ধিটো চৰকাৰে এবজৰ্ব কৰিব মানে ৰোগীৰ হাতত বা চৰকাৰী চিকিৎসালয়ত অহা ৰোগীৰ ওপৰত তাৰ কোনো বোজা আমি যাব নিদিওঁ কোনো প্ৰভাৱ নপৰে বিচাৰিছোঁ মানুহে চৰকাৰী হস্পিটেলত আহিব লাগে চৰকাৰী হস্পিটেল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি 14খন মেডিকেল কলেজ হৈছে জাগাই জাগাই ভাল হস্পিটেল চলি আছে ক'ত ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত ঔষধ এভেইলেবল আছে সকলো ৰোগী আৰু আত্মীয়ই দেখোন বাহিৰৰ ফাৰ্মাচীৰ পৰাই ঔষধ ক্ৰয় কৰিছে খুদ ৰাজ্যৰ চিকিৎসা খণ্ডৰ হৃদপিণ্ড স্বৰূপ জিএমচিএইচতে নাই দেখোন পৰ্যাপ্ত পৰিমাণৰ ঔষধ যাৰ বাবে বাহিৰৰ ফাৰ্মাচীৰ পৰা অত্যাধিক মূল্যত ঔষধ ক্ৰয় কৰিবলগীয়া হৈছে ৰোগী তথা ৰোগীৰ আত্মীয়ই আমাৰ নৰ্থ ইষ্ট নাওৰ সাংবাদিক মৃন্ময় বড়ো আৰু ভিডিঅ' জাৰ্নেলিষ্ট কিৰণজ্যোতি বৰদলৈৰ সৰজমিন তদন্তত পোহৰলৈ আহিল আপোনাৰ মিথ্যাচাৰ কোৱা হৈছিল যে চৰকাৰে বিনামূলীয়া ঔষধ দিম বুলি কৈছিলে পাইছেনে নাই বিনামূলীয়া ঔষধ নাই কিনি আনলো 500 টকাৰ বাহিৰতে কিনিব লগা হৈছে বাহিৰত কিনি আনলো তাৰপৰা দিয়া নাই বাহিৰত ঔষধ কিনিব লাগিব বুলি কৈছে আনলোছো কিনি আনলো ঔষধ কিনা লিখি দিয়া বুলি কৈছে আৰু কি সুধিম ডাক্তৰক কিনি আনলো 500 টকা বেমাৰৰ ফি নাপাওঁ ক'তো ফি নাপাওঁৱে এই বেমাৰীটো আৰু চাই আছে কি ক'ব এই ক্ষেত্ৰত চৰকাৰক কি ক'ব কি কমান ক'লে কি হ'ব নাপাওঁৱেছো একো ক'লিও বিনামূলীয়া পাইছেনে আপোনালোকে চিকিৎসা বিনামূলীয়া পোৱা নাই বিনামূলীয়া পোৱা নাই যিখিনি চিকিৎসা কৰা গৈছে আমি ফাৰ্মাচীৰ পৰা লওঁ কিনি লওঁ বিনামূলীয়াত নাপায় কিন্তু যোৱাকালি এটা মন্তব্য কৰিছিলে অশোক সিংহালে যে চৰকাৰী চিকিৎসালয়সমূহত আহিবলৈ আহ্বান কৰিছিলে ব্যক্তিগত চিকিৎসালয়সমূহত যাব নালাগে কিয়নো চৰকাৰী চিকিৎসালয়সমূহত এতিয়া ঔষধ বিনামূলীয়া কিন্তু তাৰপিছতো আপোনালোকে বাহিৰত যাব লগা হৈছে কি ক'ব এই ক্ষেত্ৰত যদিও সুবিধাটো দে চৰকাৰতে দিয়ে দিলে আমি ভাল পাম হয়নে আমি ল'ব পাৰিম আমি আৰু এনেকৈ পইচা দি কিনাত কৰি সেইটোৱে বিচাৰোঁ আমাৰ বেমাৰ হৈয়ে থাকে আমি আজি 4 মাহৰ পৰা মেডিকেল কৰি আছোঁ ইয়াতে আহিয়ে আছোঁ কণ্টিনিউ বুলি ক'লেও ভুল নহয় আৰু কি কয় তাত দৰৱ পাতি যেতিয়া দিয়াৰ সময়ত তাত যেতিয়া লিখি দিয়ে তেতিয়া তেখেতসকলে তেনেকুৱা কেলছিয়াম কিবা কিবি টেবলেট দুটামান দিয়াৰ বেলেগ টেবলেট পোৱা নাই এতিয়ালৈ যাবা গেছিল লাগিব আমি গেছোঁ আৰু কেলছিয়ামৰ টেবলেট দিয়া গৈছে গেষ্ট্ৰিকৰ টেবলেট কেইটামান দিয়ে আৰু বেলেগ একো নেদে কিনিব আহিছোঁ মানে তাতে গৈছিলোঁ মানে দুটা ঔষধে দিছে বাকীখিনি দিয়া নাই এতিয়া কিনিব দিছে মানে চৰকাৰী চিকিৎসালয়ত পোৱা নাযায় বুলি কৈছে তাতে গৈছিলোঁ নিদিলে এতিয়া আমি কিনিব এইটো লাগিব বেমাৰ হৈছে যিহেতু কিনি আনলোঁ এই 500-600 টকাৰ কিনি আনছোঁ 530 টকাৰ কিনি আনলোঁ যিহেতু এতিয়া সকলো বস্তুৰে ইমান মূল্য বৃদ্ধি আকৌ যদি বাহিৰত কিনিব লগা হয় কেনেধৰণৰ অসুবিধা হ'ব আমাৰতো অসুবিধা হ'ব গৰীব মানুহ আমি কিমান কষ্ট কৰি আহিছোঁ আৰু এটা পইচা ভৰি কিনিব লাগে চৰকাৰে নিদিয়ে গোটাই 2 বিধে ঔষধ দিছে বাকীখিনি কিনিলোঁ 4 বিধ কিনিলোঁ 2 বিধ তাৰ পৰা দিছোঁ কি ক'ব এই ক্ষেত্ৰত চৰকাৰক কি ক'ব চৰকাৰেতো কৈছিল যে বিনামূলীয়া দিম তাৰপিছতো বাহিৰত আহি কিনিব লগা হ'ল কি ক'ব এই ক্ষেত্ৰত চৰকাৰক কি বুলি ক'ম আমাক ঔষধখিনি দিলে ভাল হয় আমি গৰীব মানুহ যিহেতু পইচা পাতি নাই এতিয়া দিম বুলি কৈ নেদে আৰু এতিয়া আমি কিনিবই লাগে সেনেকুৱা হৈছে চৰকাৰে দিলে ভাল হয় গৰীব মানুহবিলাকক দি পেলাই সহায় কৰিব লাগে বাহিৰত লিখি দিছে সেইকাৰণে পোৱা নাই তাতে আৰু নাপাৱাৰ কাৰণে এতিয়া কিনিব লগা হৈছে কিন্তু কোৱা হৈছিল যে সকলো ঔষধ মানে তাতে বিনামূলীয়া দিয়া হ'ব চৰকাৰী চিকিৎসালয়সমূহত তাৰপিছতো বাহিৰত কিয় আহিব লগা হ'ল এতিয়া বাহিৰত মানে এতিয়া নাই তাতে মেডিচিন লিখি দিয়া নাই কিনা বুলিয়ে লিখি দিছে পোৱা নাই তাতে আৰু নাপালে এতিয়া কিনি আনিব লাগিব উপায় নাই আৰু এতিয়া চৰকাৰক কি ক'ম এতিয়া আৰু চৰকাৰে এতিয়া ক'ব লগা উপায় নাই এনেকুৱা হৈছে আমাৰ দুখীয়া ঘৰ মানুহবিলাক এনেকুৱা অৱস্থা হৈ গৈছে এতিয়া পইচা পাতি নাই ইনকাম নাই এতিয়া নোহোৱাৰ কাৰণত এতিয়া মানে ধৰক চলবা খুব টান হৈ গৈছে এতিয়া ধাৰ ধুৰ কৰি হ'লেও কিনিব লাগে এতিয়া চৰকাৰে অহা উদ্দেশ্য মানে কি আৰু চৰকাৰে মেডিচিন পাম তাতে চিকিৎসা হ'ব পাৰিম সেই হিচাপত আহিব লগা হ'ল এতিয়া আহি আৰু ক'ত ফেৰি পাব আৰু ফেৰি নাপায় নহয় মেডিকেলৰ ফালৰ পৰা যিখিনি মেডিচিন পায় তাৰমানে সেইখিনি আপোনাৰ কামত নিদিয়ে অলপমান কম পাৱাৰী হয় সেইটো কাৰণে ডক্টৰক সুধি আমি বাহিৰৰ পৰাই ল'বৰ কাৰণে পৰামৰ্শটো লৈছোঁ আৰু তেওঁলোকে কৈছে পাৰিব বুলি সেই আৰু বাহিৰৰ ফাৰ্মাচী যিখিনি দৰৱ খুৱাইছে সেইখিনি কিবা হৈছেনে সেইখিনিৰ পৰা বহুতখিনি ইম্প্ৰুভ হৈছে বহুতখিনি আৰু আপোনাৰ আজি 1 বছৰে ধৰি ঔষধ খায়ে আছে
বাকী একো প্ৰব্লেম পোৱা নাই কিন্তু আপোনাৰ ভিতৰৰ ফালৰ পৰা ল'লে মানে অলপ প্ৰব্লেম হয় আৰু এটা ঔষধৰ ঠাইত আপোনাৰ দুটা ঔষধ খাব লাগে সেনেকৈ হ'লেতো আপোনাৰ বেছি বেয়াহে হৈ যায় ন সেই গতিকে মানে আমি হেৰিৰ পৰাই লওঁ আৰু বাহিৰৰ পৰাই লওঁ আপোনালোকে বিনামূলীয়া ঔষধ পাইছেনে চাওক এতিয়া মোৰ বেবীটো স্কিন প্ৰব্লেম আছিলে ঠিক আছে এইবিলাক যোনটো লিখিছে এতিয়া তাততো পোৱা নাই ইয়াত কৈছে কিনি ল'ব লাগিব মেমে কৈছে মই কিনিবৰ কাৰণে আহিছোঁ সেইকাৰণে কিনিব এতিয়া পালোঁ ইয়াৰ পৰা পাই বোলে ধৰক ক'ত বাহিৰৰ ফাৰ্মাচীত কিনিব লগা হয় বাহিৰত তাততো পোৱা নাই মই শুনিলা নহয় গেষ্ট্ৰিকৰ টেবলেটৰ বাহিৰে একো ভাল ঔষধ নাই GMCHৰ দৰে স্বাস্থ্যখণ্ডৰ হৃদপিণ্ড স্বৰূপ চিকিৎসা প্ৰতিষ্ঠানখনত ৰাইজক কিমান বুৰ্বক বনাব আপোনালোকে মনত ৰাখিব অশোক সিংহাল ডাঙৰীয়া চমকৰ নামত 14-15খন মেডিকেল কলেজ নিৰ্মাণ কৰি কেৱল বিল্ডিং কেইটা থিয় কৰালেই নবুজাই স্বাস্থ্যখণ্ডৰ উন্নয়ন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চিকিৎসালয়ত আপুনি কোৱাৰ দৰে পৰ্যাপ্ত ঔষধ আছে নে নাই তাৰ ওপৰত আমাৰ দৃষ্টি নিবদ্ধ থাকিব আৰু প্ৰতিবেদন আকাৰত ৰাইজলৈ পৰৱৰ্তী সময়ত আমি সকলোবিলাক আগবঢ়াই দিম আৰু অসম দেশৰ বিষম কথা বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস আৰু টুল গেটত 10 টকাকৈ কৰ বৃদ্ধি ঔষধৰ দাম বৃদ্ধি হৈছে ভাৰতত কেনে সুশাসন 1 টকা বিদ্যুৎ মাচুল হ্ৰাসত মুখ্যমন্ত্ৰী মহোদয় লাইভ আহি পোষ্ট দি ঢোল পিটিলে আৰু ঔষধৰ লগতে 10-15 টকা টুলকৰ বৃদ্ধিত মনে মনে থাকিল ঔষধৰ দাম বাঢ়িছে টুলকৰো বাঢ়িছে আনফালে চিকিৎসালয়ত নাই পৰ্যাপ্ত ঔষধ ধৰ্ম জাতি কেন্দ্ৰিক ৰাজনীতিবোৰ কৰি কৰি ফেচবুক গেলাইছে একাংশই ধৰ্ম বিচাৰ বিভেদকামী বিষয়বস্তু নাসাধে ৰাইজৰ কল্যাণ এইবোৰ ধৰ্মীয় ৰহণকেন্দ্ৰিক ৰাজনীতিয়ে আমাৰ দৰে সৰ্বসাধাৰণ ৰাইজক নোখোৱাই নহয় মূল্যবৃদ্ধি টুলকৰ কমাবলৈ চৰকাৰক অনুৰোধ জনাই পোষ্ট এটা কৰা অন্ধভক্তসকল কিমান আৰু কামোৰবোৰ সহ্য কৰি যাবা তোমালোকে মনে মনে আৰু ধৰ্মৰ আফিং ঢালি একদম ৰং চাই যাবা এইখন সমাজত গতিকে সময় থাকোঁতে এইবোৰৰ বিৰুদ্ধেও সজোৰে তোমালোকে প্ৰতিবাদ কৰা আৰম্ভ কৰা ধন্যবাদ